এনেকুৱা তামাম গৰম গাইজ, অকল পানী খাবলৈ মন যায়, ফ্ৰিজত দি পেলাই এতিয়া খাব নোৱাৰোঁ। এতিয়া গম পাই এইকেইটা দিনত যদি বেমাৰ হয় নহয় মানুহৰ, কিমান যে দিনলৈকে ভালেই নহয়। আৰু এইকেইটা দিনত বেমাৰ হোৱাৰ লগে লগে মানুহ মানে এবাৰ যদি বেমাৰ হয় নহয়, ভাল হোৱাটো হ'ব লাহে ধীৰে, কিন্তু মানে বহুত দিনলৈ মানে গাতে লাগি থাকে। এতিয়া গৰম ইমান হৈছে আৰু ভাবিছিলোঁ আম খাম বুলি, খাব পোৱা নাছিলোঁ। এতিয়া আজি নৱদকত আহিছোঁ খাম বুলি, আম আৰু বগৰী টেঙা আপোনালোকক দেখুৱাম ৰ'ব। আম আৰু বগৰী টেঙাৰ লগত হ'লে ক'লা নিমখো নাই, হজমলা আছে দোকানত। এতিয়া গৈ আনিব নোৱাৰোঁ কাৰণ বহুত ৰ'দ দি আছে আৰু পকাখন তামাম গৰম দেই গাইজ। আপোনালোকক দেখুৱাই দিম আৰু আম কটাটো দেখুৱাই দিম ৰ'ব। নবৈ কাটি আছে, নবৈ কথাব নিদিয়ে, মই মনে মনে উঠাম। এয়া আম আৰু তাৰপৰা বগৰী, মানে খুন্দা বগৰী। তাৰপৰা আপোনালোকক মই বাহিৰত দেখুৱাম ৰ'দটো কেনেকুৱা। এইটো ৰ'দ খাই পেলাই আপোনালোকক দেখুৱাম ৰ'ব দেই। এয়া জলকীয়াখনি দৌৰিলে গাইজ, জলকীয়া দৌৰিছে। জলকীয়াটো যে শুকান নিচিনা হৈ গ'ল থওঁতে ৰ'দৰ পৰিমাণত। তো গাইজ, আপোনালোকে খালে নাই ক'ব। আমৰ ছিজন, আম খালে নাই সেইটো ক'ব। কিন্তু পকাই নাই, আমাৰ ফালে আম আদাই হ'ল, গছত নাইকিয়া হ'ল। আচাৰ বনাই দিলে আৰু মানে কিছু লোকে পাৰি এনেকৈ খালে।